Hello everyone. আজি তোমালোকক জনাম যে যদি তোমালোকে কটন ইউনিভাৰ্চিটিত এডমিশন কৰিম বুলি ভাবি আছা ইউজিৰ কাৰণে তেন্তে এই ভিডিওটো তোমালোকে সম্পূৰ্ণকৈ চাবা। আজি এই ভিডিওত তোমালোকক জনাম যে তোমালোকে কেনেকৈ এডমিশন কৰিবা। যেহেতু কটন ইউনিভাৰ্চিটিত কিছুমান চেঞ্জেস আহিছে যে তোমালোকে মানে এবাৰৰ পৰা তোমালোকে দুটা মাধ্যমত এডমিশন কৰিব পাৰিবা। এটা মাধ্যম হল সিউটি বেস আৰু হল এইচএস বেস। তো সিউটি বেসড কি হয় এইচএস ৰ মাৰ্কৰ ওপৰত কেনেকৈ তোমালোকে এডমিশন কৰিবা সকলো ভিডিওৰ শেষলৈকে জনাই থাকিম। সেইকাৰণে কৈছো ভিডিওটো সম্পূৰ্ণকৈ চাবা যাতে কোনো ধৰণৰ ভুল নহয় তোমালোকৰ এডমিশন কৰাতে। সো প্ৰথম কথাটো হল যে সিউটি বেস যোনটো কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট হয় এইটো এক্সামৰ দ্বাৰাই তোমালোকে যদি বহিছিলা তেন্তে এই এক্সামৰ মাৰ্কৰ যোনটো এটা মাৰ্ক তোমালোকে মানে পাবলৈ সক্ষম হবা সেই মাৰ্কৰ ওপৰত বেস কৰি কিনে তোমালোকে এই কটন ইউনিভাৰ্চিটিত তোমালোকে ইউজি আন্ডাৰ গ্ৰেজুৱেটৰ যোনটো 4 ইয়াৰ প্ৰগ্ৰাম হয় এটোত এডমিশন কৰিব পাৰিবা। আৰু কিমান পাৰ্সেন্ট সিট তোমালোকৰ কাৰণে ৰিজাৰ্ভ ৰাখিব আৰু এইচএস মাৰ্কৰ ওপৰত তোমালোকৰ কিমান পাৰ্সেন্ট সিট ৰিজাৰ্ভ ৰাখিব। সো কথাটো হল যে যদি তোমালোকে সিউটি বেসত যদি তোমালোকে এডমিশন কৰিব খোজা তেন্তে অনলি 40% ষ্টুডেন্ট হে সিউটি বেসত তোমালোকে এডমিশন কৰিব পাৰিবা। আৰু যদি তোমালোকে এইচএস ৰ মাৰ্কৰ ওপৰত যদি তোমালোকে এডমিশন কৰিব খোজা কটন ইউনিভাৰ্চিটিত তেন্তে 60% ষ্টুডেন্টে কি কৰিব পাৰিব এই যোনটো এইচএস ৰ মাৰ্ক হয় সেই এইচএস ৰ মাৰ্কৰ বেস কৰি কিনে তোমালোকে এই কটন ইউনিভাৰ্চিটিত আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো তোমালোকে বিএ বিএসসি আৰু বিসিএ তোমালোকে এডমিশন কৰিব পাৰিবা। সো ভিডিওটো সম্পূৰ্ণকৈ চোৱা। যদি তুমি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে সকলো ধৰণৰ ইনফৰমেটিভ ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা। আৰু যদি এই ভিডিওটো তোমালোকে ফেসবুক পেজত চাই আছা তেন্তে পেজটো ফলো কৰি লোৱা। এতিয়া তোমালোকে এটা স্ক্ৰীন চাব লাগিব যোনটো কটন ইউনিভাৰ্চিটিৰ যোনটো পিডিএফ এটা আপলোড কৰিছে। এই পিডিএফত কি আছে কেতিয়াৰ পৰা তোমালোকে এপ্লিকেশন কৰিবা আৰু এপ্লিকেশন লিংক ক'ত পাবা বা কটন ইউনিভাৰ্চিটিত মেইন ৱেবসাইটত কৰিব লাগিব নে সমৰ্থ পৰ্টেলত কৰিব লাগিব। সো এতিয়ালৈকে তোমালোকে চাই লোৱা। সো ইয়াতে তোমালোকে চাব পাৰিছা যে কটন ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল যোনটো পিডিএফ হয় যোনটো অফিচিয়েল নটিফিকেশন মই কালেক্ট কৰিছো। সো তোমালোকে ডেসক্ৰিপশনত পাই যাবা। সো ডেসক্ৰিপশনত পাই যোৱাৰ পিছত যেতিয়া তোমালোকে ওপেন কৰিবা তেতিয়া ইয়াতে চাব পাৰিবা যে ইনফৰমেশন ইয়াতে চাব পাৰিছা যে ইনফৰমেশন বুলেটিন ইউজি এডমিশন 2024 যোনসকল ছাত্ৰ ছাত্ৰীয়ে তাৰ তলত তোমালোকে লিখা আছে যে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম FYUGP BA অনাৰ্স BSc অনাৰ্স BCA অনাৰ্স বেসড অন NEP 2020 যেহেতু এডুকেশন পলিচিত কিছুমান গাইডলাইন চেঞ্জ হৈছে। সো তোমালোকে এতিয়া পঢ়িবলৈ পাবা তোমালোকৰ যোনটো NEP 2020 যিবোৰ গাইডলাইন আছে সেই গাইডলাইনৰ ওপৰত তোমালোকে পঢ়িবলৈ পাবা। সো আজিৰ ভিডিওৰ তোমালোকৰ মেইন পাৰপাসটো হল যে তোমালোকে কেনেকৈ এডমিশন কৰিবা আৰু যেহেতু ভিডিওৰ প্ৰথমত জনাইছিলো যে তোমালোকক দুটা পাৰপাসত তোমালোকক এডমিশন কৰা হ'ব। সো তোমালোকে পিডিএফৰ অলপ স্ক্ৰল ডাউন হৈ কিনে তল পিনে আহিবা। তল পিনে যেতিয়া আহিবা তোমালোকক ইয়াতে চাব পাৰিবা যে প্ৰগ্ৰাম অফ ষ্টাডি তোমালোকে কোনটো প্ৰগ্ৰামত তোমালোকে পঢ়িবলৈ পাবা BA অনাৰ্স BSc অনাৰ্স BCA অনাৰ্স। তাৰপিছত যেহেতু এতিয়া 4 ইয়াৰ প্ৰগ্ৰাম যেহেতু BA এতিয়া 4 ইয়াৰ হৈ গল আগতে 3 ইয়াৰ্স আছিলে এতিয়া 4 ইয়াৰ হৈ গল। সো তোমালোকে কি কৰিবা যেহেতু 2020 যোনটো NEP গাইডলাইনছ আছিলে সেই গাইডলাইনছ মতে তোমালোকে ইউজি এডমিশনটো কৰিব লাগিব। সো প্ৰথম কথাটো হল যে ইয়াতে চাব পাৰিছা যে ইয়াতে হল মোড অফ এডমিশন। যেহেতু মই প্ৰথমত কলো যে দুটা মাধ্যমত তোমালোকক এডমিশন দিয়া হ'ব। প্ৰথম হল CUT স্কোৰ বেস এডমিশন দ্বিতীয়টো হল যে এইচএস বেস এডমিশন। যেহেতু CUT বেস যোনটো কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট হয় যদি তোমালোকে বহিছিলা সেই সকল ছাত্ৰ ছাত্ৰীয়ে ভাল মাৰ্ক পাব তেওঁলোকে অনলি 40% সিট তেওঁলোকক কি কৰা হ'ব এডমিশনটো দিয়া হ'ব। আৰু যোনসকল ছাত্ৰ ছাত্ৰী এইচএস মাৰ্কৰ ওপৰত বেস কৰি এডমিশন কৰিব তেওঁলোকক 60% সিট তেওঁলোকক দিয়া হ'ব। মানে যদি তোমালোকে এইচএস পাস কৰিছা যদি তোমালোকে CUT এক্সাম দিয়া নাই তথাপি তোমালোকে এডমিশন কৰিব পাৰিবা। যদি তোমালোকে CUT এক্সাম দিছা তেন্তে তথাপি তোমালোকে কটন ইউনিভাৰ্চিটিৰ আন্ডাৰত তোমালোকে এডমিশনটো কৰিব পাৰিবা। যদি তোমালোকৰ এইচএসৰ মাৰ্কত এইচএসত যদি তোমালোকৰ ভাল এটা মাৰ্ক নাই যদি তোমালোকে CUT এক্সামত যদি ভাল এটা মাৰ্ক পাইছা তেন্তে তোমালোকে এডমিশন কৰিব পাৰিবা। কাৰণ এইটো প্ৰসেস হোৱাৰ পিছৰ ফালৰ পৰা বহুত ষ্টুডেন্টৰ হেল্প হ'ব। কাৰণ কিছুমান ষ্টুডেন্টে এইচএসত কিছুমান মানে মাৰ্ক অলপ কম পায় আৰু তেওঁলোকে ভাল কলেজত এডমিশন কৰিব নোৱাৰে। যদি তোমালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টত যদি তোমালোকে ভাল এটা মাৰ্ক পাবলৈ সক্ষম হোৱা তেন্তে যিকোনো কলেজত তোমালোকে পঢ়িবলৈ চান্স পাবা। সো তাৰ এটা কথা হল তাৰ অলপ স্ক্ৰল ডাউন হবা। তাৰ পিছত ইয়াতে চাব পাৰিছা যে কোনটো ডিপাৰ্টমেন্টত কেইটা সিট আছে। ইয়াতে বেচেলাৰ অফ আৰ্টছ অনাৰ্স যেহেতু BA হয় এইটো এই BAত যদি তোমালোকে এন্থ্ৰোপলজি হওক আৰবিক হওক এছামিছ হওক বেংগলী হওক বড়ো হওক যদি তোমালোকে CUT এক্সাম দিছিলা তেন্তে 10টা সিট তোমালোকক দিয়া হ'ব। যদি এইচএস মাৰ্কৰ ওপৰত যদি বেস কৰি কিনে তোমালোকে এডমিশন কৰা তেন্তে 15টা সিট তোমালোকক দিয়া হ'ব। যেহেতু 40 আৰু 60% তোমালোকক এডমিশনটো কৰিব। বাকি তোমালোকে আৰবিকটো চাই লবা। ইয়াতে চাব পাৰিছে আৰবিক আছামিজ বেংগলী বড়ো ইকনমিক্স এডুকেশ্যন ইংলিছ এইখিনি সিট তোমালোকক চাব পাৰিছে। এইখিনি হল CUT বেস আৰু বাকিখিনি হল তোমালোকৰ এইচএস স্কোৰ বেসত এডমিশন হ'ব।
সো এইখিনি গল তোমালোকে সেম প্ৰসেস তোমালোকে আকৌ বিএসসি অনাৰ্সৰ কাৰণে তোমালোকে ইয়াতে চাব পাৰিবা এইখিনি হল বিএসসি অনাৰ্সৰ কাৰণে বায়োটেকনলজি সিউটি বেছত তোমালোকক 18টা সিট দিব আকৌ এসএস স্কোৰ বেছত তোমালোকক 20 সিট দিব ভুটানিত তোমালোকে চাব পাৰিছা সিউটি এক্সাম সিউটি বেছ তোমালোকক 20 সিট বাকি এসএছত তোমালোকক কি কৰা আছে 30 সিট আছে বাকি তোমালোকে এইখিনি চাই লবা ভিডিওটো দীঘল হৈ যাব যদি এটা এটাকে কৈ থাকো ডেসক্ৰিপচনত তো মই পিডিএফটো দি দিছো তাৰ পৰা তোমালোকে চাব পাৰিবা সো এতিয়া কথাটো হল যে তোমালোকে কত এপ্লিকেশন কৰিব লাগিব মেইন কথাটো হল যে এতিয়া এপ্লিকেশন কত কৰিব লাগিব তোমালোকে অলপ তলত স্ক্ৰল ডাউন হৈ আহিবা তাৰ পিছত ইয়াতে চাব পাৰিছে মেৰিট লিষ্ট প্ৰিপাৰেচন দুটাকৈ মেৰিট লিষ্ট ঘোষণা কৰিব যোনসকল ছাত্ৰ ছাত্ৰীয়ে সিউটি বেছত তোমালোকে এপ্লিকেশন কৰিবা হেসকলৰ কাৰণে বেস্ট 3 সাবজেক্টত তোমালোকক কি কৰা হ'ব মানে মেৰিট লিষ্ট ঘোষণা কৰা হ'ব আৰু যদি তোমালোকে এসএস মাৰ্ক দি কেনে তোমালোকে ফৰ্ম ফিল আপ কৰা তেন্তে তোমালোকৰ কাৰণে এটা এক্সট্ৰাকে মেৰিট লিষ্ট ঘোষণা কৰিব এটো লৈ তোমালোকে চিন্তা নকৰিবা সো বাকি তোমালোকে কি কৰিব লাগিব যদি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব খোজা আকৌ ৰিজাৰ্ভেশন কোন সকল ক্যাটেগৰীৰ কাৰণে কিমান ৰিজাৰ্ভেশন আছে যদি তুমি ওবিসি আৰু এমওসি ত বিলং কৰা তেন্তে তোমালোকৰ কাৰণে 15% যদি এসসি হয় 7% এসটি হলে 10% এসটি হিল হলে 5% ইডব্লিউএস এর কাৰণে 10% এইখিনি ৰিজাৰ্ভ আছে তোমালোকে আৰু এটা ইম্পৰ্টেন্ট কথা হল যে তোমালোকে এইখিনি ৰিজাৰ্ভ তেতিয়া পাবা যদি তোমালোকে অসমৰ পৰা বিলং কৰা এইখিনি চাব পাৰিছা অসমৰ যোনটো তোমালোকে চাব পাৰিছা যে এইখিনি তোমালোকে কি কৰিবা এইখিনি ৰিজাৰ্ভ তোমালোকক যদি অসমৰ পৰা বিলং কৰা তেন্তে এইখিনি লাভ কৰিব পাৰিবা আদাৰৱাইজ তোমালোকে নোৱাৰিবা বাকি তোমালোকে যদি ৰেজিষ্ট্ৰেচন কৰিব খোজা তোমালোকে ডেসক্ৰিপচনত লিংক এটা আছে সো সেই লিংকত ক্লিক কৰি কাৰণে তোমালোকে এডমিশনটো কৰিব পাৰিবা আৰু এডমিশন কৰিব হলে তোমালোকে কটন ইউনিভাৰ্সিটি ডাইৰেক্ট লিংকত নোৱাৰিবা যেটো সমৰ যোনটো পোৰ্টেল হয় সমৰ পোৰ্টেলত তোমালোকে যাই কেনে এডমিশন কৰিব লাগিব বা ফৰ্ম ফিল আপ কৰিব লাগিব সো কথাটো হল যে এতিয়া এডমিশন ফিস কিমান ৰাখিব ইয়াতে ফিস ষ্ট্ৰাকচাৰ তোমালোকে চাব পাৰিছা যে ইয়াতে ধুনিয়াকে দিয়া আছে ফিস ষ্ট্ৰাকচাৰ কত আছে হোস্টেল ফিস কেনেকুৱা আছে সকলো তোমালোকে ইয়াতে চাব পাৰিছা হোস্টেল ফিস তোমালোকক পাৰ সেমিস্টাৰ ওয়াইজ তোমালোকক দিয়া আছে এইখিনি তোমালোকৰ হোস্টেল ফিস বাকি তোমালোকৰ এইখিনি হল তোমালোকৰ এডমিশনৰ সময় তোমালোকে এইখিনি দিব লাগিব যেতিয়া তোমালোকে এডমিশন কৰিবা এইখিনি তোমালোকে এডমিশনৰ সময় দিব লাগিব বাকি তোমালোকৰ পিডিএফটো ভালকে চাই লবা সো